কবিতা কেনেকৈ শিকিলে বা কবিতা কেনেকৈ জানিছে, কবিতাটো তেওঁ লিখেও নিজে লিখেও কবিতা। এই শব্দবোৰ তেওঁ ক'ৰবাৰ পৰা শুনিছে নে কিতাপ পঢ়িছে, কিতাপ কেনেকৈ পঢ়িছে আৰু কবিতাসমূহ কেনেকৈ লিপিবদ্ধ কৰি ৰাখিছে, এই বিষয়ে অকণমান মই জানিব বিচাৰিম আৰু আমাৰ দৰ্শকসকলকো জনাব বিচাৰিম। নমস্কাৰ, মোৰ নাম পিংকি কলিতা, মোৰ ঘৰ নগাঁৱৰ চাপানাত। আচলতে মই সৰুৰে পৰাই কিতাপ পঢ়ি খুব ভাল পাওঁ। মই LP স্কুলত পঢ়ি থকা দিনৰ পৰাই যিমান পাৰোঁ, য'তেই পাৰোঁ কিতাপ পালে পঢ়িবলৈ চেষ্টা কৰোঁ। বিভিন্ন ধৰণৰ কিতাপ, মোক কিতাপ পঢ়ি খুব ভাল লাগে। তেনেকৈ মোৰ কিতাপৰ প্ৰতি আকৰ্ষণ বাঢ়ি গ'ল আৰু তেনেকৈ যিমান পাৰোঁ পঢ়ি থাকোঁ। লাহে লাহে ময়ো মনত উকমুকাই থকা ভাৱবোৰ প্ৰকাশ কৰিবৰ চেষ্টা কৰিবলৈ ল'লোঁ। আচলতে মই প্ৰথম অৱস্থাত ২-৪টা মনৰ মাজতে সজাই পৰাই কাগজত লিখোঁ যদিও ফালি পেলাইছিলোঁ। মই তেতিয়াহ'লে লিখাটো নিশ্চয় কিনো আৰু যেতিয়া মই ফেচবুকৰ মাধ্যমলৈ আহিলোঁ, তাতে মই বহু সাহিত্যৰ লগত জড়িত থকা মানুহৰ লগত চা-চিনাকি হ'লোঁ। তেওঁলোকৰ লিখনিসমূহ পঢ়িও মই উৎসাহিত হ'লোঁ আৰু মোৰো লিখাৰ দুৰ্বাৰ হেঁপাহ জাগিল। সেই তেনেদৰে মই ফেচবুকৰ মাধ্যমেৰে লিখা মেলা কৰিবলৈ ল'লোঁ আৰু কবিতা হয়নে নহয় নাজানো, তথাপি মনৰ ভাৱবোৰ লিখিবলৈ প্ৰয়াস কৰোঁ আৰু শব্দবোৰ তেনেকৈ মনলৈ আহি যায়। কেতিয়াবা হয়তো কিছুমান শব্দ অভিধানৰ সহায়ত লওঁ, তেনেকৈ লিখা মেলা কৰি থাকোঁ। আচলতে যিবোৰ লিখিছে সেইবোৰ কবিতা হ'বই লাগিব, কাৰণ আপোনাৰ বক্তব্যখিনি কবিতা যেন লাগিছে, নহয় জানো? গতিকে কবিতা নোহোৱাৰ কোনো কথাই থাকিব নোৱাৰে। অভিধানৰ পৰা জানো বুলি কৈছে যে কিছুমান শব্দ অভিধানৰ পৰা লওঁ বুলি কৈছে। হেমকোষ আছে নহয় জানো? হেমকোষখন আছে। সেইখন ব্ৰেইলত আছেনে বাৰু? ব্ৰেইলত আগতে নাছিলে। হয়। মাজতে স্বাধীন প্ৰতিদিন গোষ্ঠীৰ পৰা সেইখন ব্ৰেইলত প্ৰকাশ কৰা হৈছে। মোৰ হাতত নাই আচলতে। মই তেনেকৈ ঘৰত অসমীয়া অভিধান আছিলে আৰু হেমকোষ দেখাখনেই আছিলে বাৰু। তাৰ পৰাই কেতিয়াবা এনেকৈ ঘৰত আছে, মানুহক সহায় লৈ চাওঁ মনলৈ শব্দটো তাৰ কি অৰ্থ হ'ব পাৰে তাত চাই পেলাই তেনেদৰে মই ব্যৱহাৰ কৰোঁ লিখাৰ ক্ষেত্ৰত। আচলতে আপোনালোকৰ জীৱনসমূহ ইমান সুন্দৰকৈ, ইমান সংগ্ৰামী জীৱন, ইমান সৰলকৈ আগবঢ়াই লৈ যাব ধৰিছে বা গৈ আছে। গতিকে আপোনালোকৰ পৰা বহুত কথাই জানিবলৈ মন যায়। গতিকে সুধিছোঁ, আপুনি বেয়া নাপাব যদি কিবা ভুল ভ্ৰান্তি কৰিছোঁ, তেতিয়াহ'লে আমি ক্ষমা প্ৰাৰ্থী। আপোনাৰ পৰা প্ৰথমে এটি কবিতা শুনি ল'ব বিচাৰিম। হয়, নিশ্চয়। মই এটি মোৰ অনুভৱ কবিতা আকাৰে লিখিছোঁ। সেই অনুভৱটি আপোনালোকৰ আগত পাঠ কৰি শুনাবলৈ লৈছোঁ। কবিতাৰ শিৰোনাম ঠিকনা। বিচাৰি ফুৰিছোঁ অৰঙে দৰঙে, বিচাৰি ফুৰিছোঁ অৰঙে দৰঙে, শান্তি সম্প্ৰীতিৰ অভিয়ান, অসূয়া অপ্ৰীতিৰ লেলিহান শিখাৰ চাৰিছে এই দুনিয়া। পাম ক'ত মোৰ যাযাবৰী সপোনৰ ঠিকনা, য'তেই দেখিছোঁ পোহৰৰ কণিকা, থাকিছোঁ তাত নদী হোৱাৰ বাসনা। মই বিচাৰোঁ এখনি মেঘমুক্ত আকাশ, নালাগে মোক স্বাচ্ছন্দ্য
কৰিছো নিতে বীজৰ পৰা বট বৃক্ষ হোৱাৰ অকুণ্ঠ সাধনা। লাগে মাথো মোক এজাক সজাল বৰষাৰ বতৰা। ধন্যবাদ। সুন্দৰ